নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিংৰ ক্লাছ লৈছো তো আজিৰ এটো ৰিজনিংৰ ফাৰ্ষ্ট ক্লাছ হয় তো আজিৰ পৰা আমি এনেকুৱা ধৰণৰ ক্লাছবিলাক আৰু লৈ আহিম আগন্তুক দিনলৈ সেইকাৰণে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা আপোনাক জনাই থওঁ আপোনালোকে চাগে গম পাইছে আপোনালোকৰ যেটো এপিএসসি গ্ৰেড 4 সিলেবাস এটো অকল ক্লাস 6 7 আৰু 8 লৈকে আহিব হয়নে সো আমি তেনেকুৱা ধৰণে কিছুমান আপোনালোকৰ বাবে পিডিএফ বনাইছো তো এতিয়া আমাৰ ওচৰত আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স এই তিনটা সাবজেক্টৰ পিডিএফ অলৰেডি হৈ গৈছে তো হেখিনি যদি লাগে কেৱল 49 অৰ্থাৎ 49 টকাত আপোনালোকে লৈ ল'ব পাৰিব তো এই পিডিএফ খিনি পাবলৈ আমাক এইটো নম্বৰত WhatsAppত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ দিব মেছেজ দি জনাই দিব যে এপিএসসি গ্ৰেড 4 ৰ পিডিএফ সমূহ লাগে তো এতিয়া 49 ত কোৱেশ্যনৰ তিনটা সাবজেক্ট পাই যাব আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স বাকি ম্যাথছ ইংলিশ আৰু ৰিজনিং এইকিটা আমি বনাই আছো দুই দিনৰ ভিতৰতে হৈ যাব হেখিনি পিছত আপোনালোকে কেৱল 30 টকা পে কৰি লৈ ল'ব পাৰিব ঠিক আছে কেৱল চাব ইমান কম মূল্যত কোনেও আপোনালোকক এনে ধৰণৰ গুটেখিনি সিলেবাস নিদিয়ে তো আমি আপোনালোকক দি দিছো যাতে আমাৰো এটা সহায় হয় আৰু আপোনালোকৰো ইয়াৰ পৰা বহুতো হেল্প হয় সো সেই কাৰণে আমি একদম কম মূল্য ৰাখিছো যাতে সবে ল'ব পাৰে ঠিক আছে এতিয়া আমি কোৱেশ্যনখিনি চাও ফাৰ্স্ট কোৱেশ্যনটো কি দিছে চাওক ওডোমিটাৰ আৰু মাইলেজ যদি হয় তেতিয়া হলে কম্পাস আৰু কি হ'ব এনেকুৱা ধৰণৰ সম্পৰ্ক দেখুৱা প্ৰশ্ন কিন্তু ৰিজনিংত আহে হয়নে ওডোমিটাৰ সম্পৰ্ক যদি মাইলেজৰ হৈতে আছে তেতিয়া কম্পাসৰ সম্পৰ্ক কিহৰ হৈতে আছে তো এই চাৰিটা অপচনৰ পৰা এটা শুদ্ধ হ'ব এতিয়া চাওক ওডোমিটাৰ আৰু মাইলেজৰ লগত কেনেকুৱা সম্পৰ্ক আছে তেনেকুৱা সেম সম্পৰ্ক আমি কম্পাস আৰু হেই অপচনটোৰ লগত মিলাব লাগিব এতিয়া চাওক ওডোমিটাৰ মানে কি যত আমি মাইলেজ চাও হয়নে যত স্পিডটো দেখায় বা মাইলেজ দেখায় হেইটো কোৱা হয় ওডোমিটাৰ যেনেকে গাড়ীত থাকে বাইকত থাকে ঠিক তেনেকে কম্পাসৰ সহায়ত কি চাও আমি কম্পাসৰ সহায়ত দিশ চোৱা হয় হয়নে আমি জানো যে কাটা কম্পাসৰ সহায়ত দিশ আমি চাও সো অপচন ইয়াতে আমাৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ওডোমিটাৰ আৰু মাইলেজ ঠিক তেনেকে কম্পাস আৰু দিশ হ'ব বুজি পাইছে নেক্সট প্ৰশ্নটো হৈছে হৰিশ্চিপ সমান জেঠি তেতিয়া হলে স্তন্যপায়ী সমান কি হ'ব এতিয়া জেঠি এটা প্ৰাণী হয় আৰু এই প্ৰাণীটো হৰিশ্চিপৰ ভিতৰত পৰে মানে ঠিক আছে হৰিশ্চিপ মানে যে যিবিলাক বুকুৰ ওপৰত ভৰ দি বগাই যায় বেগাই যায় হেবিলাক হৈছে হৰিশ্চিপ যেনেকে জেঠি এতিয়া স্তন্যপায়ী কোনটো হ'ব তলৰ ভিতৰত অপচন কেইটাৰ ভিতৰত স্তন্যপায়ী প্ৰাণী কোনটো হ'ব স্তন্যপায়ী প্ৰাণী মানে হৈছে যিয়ে মাকৰ গাখীৰ খাই জীয়াই থাকে সো ইয়াতে যদি আমি অপচন কেইটা চাও ভালদৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ তিমি মাছ ঠিক আছে ব্লু হুৱেল যেটো কোৱা হয় আমি মানে এতিয়া এই হাপটো স্তন্যপায়ী নহয় হাপটো হৰিশ্চিপ হয় ভাতটো পক্ষী হয় আৰু পৰুৱাটো এটা কীট পতংগৰ ভিতৰত পৰে কিন্তু যেটো তিমি মাছ আছে হেতু কিন্তু স্তন্যপায়ী হয় আপোনালোকে মনত ৰাখিব তিমি এটা মাছ হয় কিন্তু মাছ হোৱাৰ সত্ত্বেও হি স্তন্যপায়ী হয় ঠিক আছে বাকি মাছবিলাক কিন্তু মৎস্যত পৰে মৎস্য ঠিক আছে কিন্তু তিমি মাছটো স্তন্যপায়ীৰ আন্ডাৰত পৰে সেই কাৰণে কোৱেশ্যনটো দিছে এনেকুৱা ধৰণৰ পাজল লগা কোৱেশ্যনে ৰিজনিংত দিয়ে হল বুজি পালে নেক্সট প্ৰশ্নটো চাওক কি দিছে হিন্দু যদি গীতা হয় তেতিয়া হলে মুছলমান কি হ'ব এতিয়া আমি সকলোৱে জানো যে হিন্দুসকলৰ এটা ধৰ্মগ্ৰন্থ হৈছে গীতা হয়নে ঠিক তেনেকে মুছলমান সকলৰ যিখন ধৰ্মগ্ৰন্থ সেইখন কি বুলি কয় সেইখন হৈছে অপচন এ কুৰান ঠিক আছে এনে ধৰণে প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহে নেক্সট কোৱেশ্যনটো হৈছে বাৰ্ড যদি উইং হয় তেতিয়া হলে ফিশ কি হ'ব চৰাইৰ হৈতে যদি দেউকা হয় তেতিয়া মাছৰ কি হ'ব এতিয়া আমি জানো যে চৰাইয়ে দেউকাৰ সহায়ত উৰে মানে দেউকাৰ সহায়ত চৰাইয়ে উৰিব পাৰে আকাশত ঠিক মাছে তেনেকে কিহৰ সহায়ত পানীত হাতুৰে তো মাছে কিহৰ সহায়ত হাতুৰে আমি সকলোৱে জানো হেতু হৈছে ফিছা অপচন এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্যনটো হৈছে ওয়াৰ যদি ডেথ হয় তেতিয়া হলে স্মোক কি হ'ব যুদ্ধৰ যদি মৃত্যু হৈতে জড়িত তেতিয়া হলে ধোঁৱা কাৰ হৈতে জড়িত হ'ব এতিয়া যুদ্ধৰ ফলত মৃত্যু হয় আমি জানো যতে যুদ্ধ হয় বা যিকোনো ক্ষেত্ৰত যদি যুদ্ধ হয় তেতিয়া আমি দেখি আহিছো যে মৃত্যু হয় ঠিক ধোঁৱা হলে কি হ'ব আমি জানো ধোঁৱা হলে প্ৰদূষণ হ'ব হয়নে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বাকি জুই নহয় সিগাৰেটো নহয় বা পুৰাও নহয় ঠিক আছে যুদ্ধ যদি মৃত্যু হয় ধোঁৱা প্ৰদূষণ হ'ব পলিউশন নেক্সট প্ৰশ্নটো দিছে তলত দিয়াবোৰৰ অমিলটো বাছি উলিওৱা এতিয়া চাওক অমিলটো যেতিয়া বাছিবলৈ দিব এনেকুৱা প্ৰশ্ন এটা আহিব এটা বা দুটা আহিব শিওৰ তো অমিল বাছি উলিয়াবলে কি কৰিব সেই চাৰিটা অপচন ভালদৰে পঢ়িব লাগিব চাৰিটা অপচন ভালদৰে পঢ়ি দেখিব লাগিব যে এই চাৰিটাৰ মাজত কি মিল আছে
হয়নে তো দেখিব যে তিনটাৰ মাজত এনেকুৱা এটা সেম মিল থাকিব কিন্তু এটা অমিল থাকিব তাৰ ভিতৰত তো ইয়াতে যদি আমি অপচন কিটা চাও কাৰ আছে জাঠি আছে তৰুৱাল আছে আৰু বন্দুক আছে হয়নে এইগিটাৰ ভিতৰত যদি আমি অলপ ভালদৰে লক্ষ্য কৰো বন্দুকটো চাম ইয়াতে অমিল কেলে কাৰণ বাকি কাৰ জাঠি আৰু তৰুৱাল এইগিটা হৈছে এনেকুৱা অস্ত্ৰ যিবিলাক মানুহে হাতেৰে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু বন্দুকটো এটা কি হয় মেচিন হয় হয়নে নহয় এটা যন্ত্ৰ কিন্তু কাৰ জাঠি আৰু তৰুৱাল এইবিলাক যন্ত্ৰ নহয় ঠিক আছে বুজি পাইছে তো সেই কাৰণে বন্দুকটো এইগিটাৰ পৰা অমিল হ'ল নেক্সট প্ৰশ্নটো একে দিছে অমিলটো বাছিব দিছে ৰথ স্লেজ গাড়ী ঘোঁৰা গাড়ী আৰু মটৰ গাড়ী ইয়াৰ ভিতৰত যদি আমি চাওঁ এই চাৰিটা ভিতৰত অপচন ডিটো হ'ব শুদ্ধ উত্তৰ মটৰ গাড়ী কাৰণ বাকি কিটা গম পাইছে মানে মটৰ চালিত নহয় কিন্তু অকল লাষ্টৰ ডিটোহে অকল মটৰ চালিত হয় বা যন্ত্ৰ চালিত হয় নেক্সট কোৱেশ্চনটো দিছে তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিওৱা এই চাৰিটাৰ পৰা অমিলটো বাছিব দিছে কিৱি ইমু ইগল আৰু পেঙ্গুইন কিৱি ইমু ইগল আৰু পেঙ্গুইন এইগিটাৰ মাজত যদি আমি চাওঁ অমিলটো কোনটো হ'ব তো ইয়াতে কিন্তু বহুতৰে কনফিউজন লাগি যাব যে ইয়াৰ চাৰিওটাই কি হয় চৰাই হয় চাৰিওটাই কি হয় চৰাই হয় কিন্তু এই চাৰিটা চৰাইৰ মাজত অমিলটো কেনেকৈ বাছিব তো মই যদি কওঁ ইয়াতে অপচন সি টো হ'ব শুদ্ধ উত্তৰ ইগল কেলে চাওক কাৰণ কিৱি এটা এনেকুৱা চৰাই যিয়ে উৰিব নোৱাৰে ইমুৱেও উৰিব নোৱাৰে আৰু পেঙ্গুইন চৰাইও উৰিব নোৱাৰে অকল ইয়াৰ ভিতৰত সি অৰ্থাৎ ইগল চৰাইহে উৰিব পাৰে বাকি তিনিওটাই উৰিব নোৱাৰে সেইকাৰণে ইয়াতে ইগলটো আমাৰ অমিল হ'ল বুজি পালে নেক্সট প্ৰশ্নটো একে অমিলটো বাছিব দিছে ইয়াতে দিছে ঋগবেদ সামবেদ আয়ুৰ্বেদ আৰু অথৰ্ববেদ এতিয়া যিসকলে আমাৰ বেদৰ বিষয়ে জানে তেওঁলোকে জানিব যে আমাৰ চাৰি ধৰণৰ বেদ আছে ধৰ্মগ্ৰন্থ হয়নে ঋগবেদ সামবেদ অথৰ্ববেদ আৰু যজুৰ্বেদ কিন্তু আয়ুৰ্বেদখন ধৰ্মগ্ৰন্থৰ ভিতৰত নপৰে আয়ুৰ্বেদ এখন মানে চিকিৎসা বিষয়ক বেদ হয় বা তেনেকুৱা গ্ৰন্থ হয় সেইকাৰণে অপচন ইয়াতে সি টো হৈ যাব শুদ্ধ উত্তৰ বাকি ঋগবেদ সামবেদ আৰু অথৰ্ববেদ এই তিনিখন হৈছে ধৰ্মগ্ৰন্থ আৰু আয়ুৰ্বেদখন হৈছে এখন চিকিৎসা বিষয়ক গ্ৰন্থ ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে এটো অমিলটো বাছিব দিছে ভাত ঘনচিৰিকা ৰাজহাঁহ আৰু কুলি ঠিক আছে ভাত ঘনচিৰিকা ৰাজহাঁহ আৰু কুলিৰ পৰা কোনটো অমিল হ'ব এতিয়া ইয়াৰে ভিতৰত ৰাজহাঁহটো অপচন শুদ্ধ হ'ব ৰাজহাঁহটো কেলে কাৰণ ৰাজহাঁহে পানীত হাতুৰিব পাৰে ঠিক আছে পানীত হাতুৰিব পাৰে বাকি ভাত ঘনচিৰিকা আৰু কুলি এই তিনিওটাই পানীত হাতুৰিব নোৱাৰে ঠিক আছে সেইকাৰণে ৰাজহাঁহটো ইয়াতে শুদ্ধ হ'ব এনেকুৱা ধৰণে আপোনালোকে যিবিলাক মিল থাকে সেই মিলগিটা বাছি তাৰ পৰা অমিলটো উলিয়াই দিব বুজি পালে সেইকাৰণে কোৱেশ্চনটো অলপ ভালকে পঢ়িব লাগিব মানে অপচন কিটা অলপ ভালদৰে পঢ়িব লাগিব ইয়াত অপচন কিটা পঢ়ি বুজি লৈ তাৰ পিছত কৰিবলৈ যাব আপোনালোকৰ এনেকুৱা লাগিব যে গোটেই কিটাৰ দেখোন মিলেৰে আছে কোনটো অমিল হ'ব সেইকাৰণে ভালকে পঢ়িব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক তলৰ দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা এটো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয় ৰিজনিংৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে এটা সিৰিজ দিব এটা শ্ৰেণী দিয়া হ'ব নম্বৰৰ তাতে এটা সংখ্যা খালি থাকিব সেই সংখ্যাটো ঠাইত কি হ'ব সেই চাৰিটা অপচনৰ পৰা আমি বাছিব লাগে ইয়াতে সংখ্যা কিটা দিছে 7 14 21 আৰু 28 তাৰ পিছতে ডট মানে খালি ঠাই তাতে কিবা এটা হ'ব আমি হেতু বহুৱাব লাগিব এতিয়া শ্ৰেণীটো যদি আমি ভালদৰে চাওঁ 7 দিছে 14 দিছে 21 দিছে 28 দিছে তাৰ পিছতে কোৱেশ্চন মাৰ্ক বুলিয়াব দিছো এতিয়া শ্ৰেণীটো যদি ভালদৰে লক্ষ্য কৰে চাওকচোন হাতৰ ঘৰৰ আমাৰ যিখন নেউতা বা হাতৰৰ যিখিনি গুণিতক সেইখিনি দিয়া হৈছে হয়নে 7 এগুণ 7 তাৰ পিছত 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয়নে তেনেকৈ দি থৈছে তাৰ পিছত 7 5 গুণ 35 হ'ব তো কোৱেশ্চন মাৰ্কৰ ঠাইত কি হ'বগে 35 হ'ব একদম সহজ হয় 7 5 গুণ 35 অপচন বি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে এটো হৈ গ'ল একদম বেসিক এনেকুৱা ধৰণৰ নিদিবও পাৰে ইয়াতকে অলপ হাই লেভেলৰ দিব পাৰে তো নেক্সট কোৱেশ্চনটো চাওক তেতিয়া নেক্সটটো কি দিছে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা সংখ্যাটো নিৰ্ণয় কৰিব দিছে এটো সেম সংখ্যা সিৰিজৰ কোৱেশ্চন হয় 99 88 77 66 তাৰ পিছতে কি হ'ব এটো যদি ভালদৰে লক্ষ্য কৰে একদম সহজে গম পাব গুটেই গিটাই একে অংকৰ সংখ্যাবিলাক দিছে মানে 9 9 99 মানে 8 আৰু 8 মিলি 88 7 7 77 6 6 66 তাৰ পিছতে কি হ'ব 5 10 5 55 হ'ব হয় নহয় তাৰ পিছৰ সংখ্যাটো 55 হ'ব অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ এটো একেবাৰে ইজি লেভেলৰ কোৱেশ্চন তেতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট এই কোৱেশ্চনটো চাওক ইয়াত কেনেকৈ বহুৱাব মানে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা 8 আছে 17 আছে 35 আছে 71 আছে তাৰ পিছতে খালি স্থান আছে তো এই খালি স্থানত কি হ'ব এতিয়া
এতিয়া এই সিৰিজটো বা এই শ্ৰেণীটো ভালদৰে যদি আমি লক্ষ্য কৰো কেনেকৈ হৈছে কেনেকৈ আগবাঢ়িছে চাও এতিয়া 8 ৰ পৰা 17 8 ৰ পৰা 17 কেনেকৈ হয় বা কিমান যোগ কৰিলে 8 ৰ লগত কিমান যোগ কৰিলে 17 হয় তো এটো হৈছে 9 8 ৰ লগত যদি 9 যোগ কৰো তেতিয়া 17 হয় 17 ৰ লগত যদি আমি কিমান যোগ কৰিলে 35 হ'ব 17 ৰ লগত যদি আমি 18 যোগ কৰি দিও তেতিয়া 35 হয় 18 ৰ লগত কিমান যোগ কৰিলে 71 হয় তো এটো যদি আমি চাও 18 ৰ লগত 36 যোগ কৰিলে 71 হয় বুজি পালে এতিয়া তলৰ যোগ হোৱা সংখ্যা কিটালে লক্ষ্য কৰক প্ৰথমতে আমি পালো 9 যোগ হল তাৰ পিছত 18 যোগ হল তাৰ পিছত 36 যোগ হল তো এই সংখ্যা কিটাৰ মাজত কিবা মিল দেখিছেনে 9 18 আৰু 36 তো যদি ভালদৰে চাও 9 দুগুণ কৰিলে 18 হয় হয়নে 9 দুগুণ কৰিলে 18 হয় 18 দুগুণ কৰিলে 36 হয় তো গম পালো যে আমি তলৰ সংখ্যা কিটা দুগুণ হৈ হৈ গৈ আছে এতিয়া 36 ৰ দুগুণ কৰিম 36 ৰ দুগুণ কৰিলে তো 72 হ'ব বুজি পালে 36 ৰ দুগুণ কৰিলে কি হ'ব 72 হ'ব এতিয়া সিম্পল 71 আৰু 72 যোগ হৈ যাবগে তো এটো 2 1 3 আৰু এফালে হাতে হাতে 14 143 হৈ যাব আমাৰ ইয়াতে শুদ্ধ উত্তৰ 143 অপচন আমাৰ এটা আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে তো এনে ধৰণৰ প্ৰশ্ন কিন্তু আহি যায় একেবাৰে সহজু নাহিব ঠিক আছে একেবাৰে বেসিক কো নাহে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহিব বুজি পালে নেক্সট কোৱেশ্চনটো লাগব তেতিয়া এটো এটা সিৰিজৰ কোৱেশ্চন দিছে সংখ্যাৰ সিৰিজৰ 4 7 13 আৰু 25 তাৰ পিছতে কি সংখ্যা হ'ব আমাৰ উলিয়াব লাগে তো এই সংখ্যা শ্ৰেণীটোত চাও কেনেকৈ আগবাঢ়িছে সংখ্যা কিটা 4 7 13 25 তাৰ পিছতে আমাৰ খালি ঠাই তো 4 ৰ পৰা 7 যদি আমি চাও 4 ৰ পৰা 7 হ'বলে 3 যোগ হৈছে 7 ৰ পৰা যদি 13 চাও 6 যোগ হৈছে 13 ৰ পৰা 25 যদি চাও আমি 12 যোগ হৈছে মানে 12 যোগ হল এতিয়া এই সংখ্যা কিটাৰ মাজত মিল চাও 3 6 আৰু 12 একে ধৰণৰ মিলে আছে 3 ৰ লগত যদি আমি 2 পূৰণ কৰো 6 পামগে 6 ৰ লগত যদি আমি 2 পূৰণ কৰো 12 পামগে ঠিক এতিয়া আমি 12 ৰ লগতো 2 পূৰণ কৰি দিম তো 12 ৰ লগত 2 পূৰণ কৰিলে আমি 24 পাম হল এতিয়া সিম্পল এই 24 আৰু 25 যোগ কৰি দিও 5 4 9 2 2 4 এটো হৈ গলগে আমাৰ শুদ্ধ উত্তৰ 49 অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এনে ধৰণে কিন্তু আপোনালোকৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিব এই কাৰণে যিমান বিলাক আমি প্ৰশ্ন কৰাম এতিয়া আজিৰ পৰা ৰিজনিংৰ ক্লাছবিলাক পাই থাকিব তো আপোনালোকে মিছ নকৰিব ক্লাছবিলাক ঠিক আছে নেক্সট প্ৰশ্নটো চাওক এটো এটা সংখ্যা শ্ৰেণীৰ প্ৰশ্ন হয় কি হ'ব ইয়াত 8 আছে 27 আছে 64 আছে তাৰ পিছতে প্ৰশ্নবোধক চিন এতিয়া এই সংখ্যা কিটাৰ মাজত এটা ভালদৰে মিল চাব দেই সংখ্যা কিটা যদি ভালদৰে লক্ষ্য কৰে এটা কথা মন কৰিব ইয়াতে 8 যেটো সংখ্যা আছে 27 যেটো সংখ্যা আছে আৰু 64 যেটো সংখ্যা আছে এই সংখ্যা কিটা কোনো এটা সংখ্যাৰ ঘন সংখ্যা হয় ঠিক আছে ঘন সংখ্যা কি হয় চাওক 8 টো হৈছে 2 ৰ ঘন মানে আমি যদি 2 কিউব কৰো মানে 2 কিউব কৰো তেতিয়া 8 ওলায় 2 দুগুণ 4 4 দুগুণ 8 ঠিক তেনেকৈ 27 যদি আমি চাও এটো 3 ৰ ঘন হয় 3 কিউব কৰিলে 27 ওলায় 3 3 গুণ 9 9 3 গুণ 27 বুজি পালে ঠিক 64 টো হৈছে 4 ৰ ঘনফল তো 4 ৰ যদি কিউব কৰো মানে 4 4 গুণ 16 16 4 গুণ হৈছে 64 বুজি পালে তো এনেকে আমি সংখ্যাবিলাকৰ মাজত মিল চাব লাগিব মানে যেটো শ্ৰেণী আগবাঢ়িছে সেই শ্ৰেণীটোক চাব লাগিব এতিয়া গম পালো যে প্ৰথমটোত হল 2 ৰ ঘনফল তাৰ পিছতো 3 ৰ ঘনফল তাৰ পিছতো 4 ৰ ঘনফল এতিয়া আহিব আমাৰ 5 ৰ ঘনফল বা 5 কিউব হল তো 5 ৰ কিউব কৰিলে 5 5 গুণ 25 25 আৰু 5 যদি পূৰণ কৰো তেতিয়া আমাৰ আনসাৰটো ওলাই যাব 5 5 গুণ 25 ৰ 5 কৰিলে 2 5 2 গুণ 10 11 12 125 তো আমাৰ 5 ৰ যদি কিউব কৰো 125 ওলাই 125 অপচন আছে না চাওক অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এনে ধৰণেও কিন্তু প্ৰশ্ন পৰীক্ষাত আহে সেই কাৰণে আপোনালোকৰ নাম্বাৰ সিৰিজত যিমান বিলাক মেথড থাকে বা যিমান বিলাক ট্ৰিক্স আমি এপ্লাই কৰিব পাৰো গুটেই বিলাক ট্ৰিক্সৰ কোৱেশ্চন আমি এটা এটাকে লৈ আনিম নেক্সট ক্লাছতো এনেকুৱা ধৰণৰ পাঁচটা কোৱেশ্চন আমি আনিবলৈ চেষ্টা কৰিম তো সেই কাৰণে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো লাইক এটা কৰি দিব ঠিক আছে আৰু যদিহে আপোনালোকৰ পিডিএফ কিনি লাগে খুব সোনকালে পিডিএফ কিনি লৈ লব কাৰণ অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকে আগৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিছে ঠিক আছে পিডিএফ কিনি লবলৈ এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি আপোনালোকে এতিয়া আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স এইকিটা পিডিএফ কেৱল 49 টকাত লৈ লব পাৰিব ঠিক আছে মেইন কথাটো হৈছে যে আপোনালোকে গুটেই কিতাপখিনি যদি মানে কালেক্ট কৰি পঢ়িবলৈ যায়
6, 7, 8 কিতাপখিনি কালেক্ট কৰি পঢ়িবলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব বা সেইখিনি বহুতে নাপাবই কিতাপখিনি বিচাৰি তো সেইকাৰণে আমি PDF খিনিত এনে ধৰণৰ প্ৰশ্নবিলাক এড কৰিছো যাতে আপোনালোকৰ সহায় হয় এক্সামৰ কাৰণে ঠিক আছে আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ